মাত নাই আচ্ছা অধ্যক্ষ মহোদয় আজি আপোনালোকে এটা ডাঙৰ কথা ক'লে আজি সব জানি বা নাজানি আমাৰ জনিয়া সমষ্টিৰ বিধায়ক আৰু বিৰোধী দলৰ দলপতি গৰাকী এটা আজি ডাঙৰ কথা ক'লে আৰু আপুনি কি কৈ আছে আৰু মই পক্ষ ল'ম আপুনি কি কৰিব মই পক্ষ ল'মেই বাস মই পক্ষ ল'মেই প্লিজ যি কৰে কৰক না মই ল'মেই ক'ব দিয়ক মই ল'মেই নাই ক'ব দিয়ক ল'মেই আরে কি লাগে এতিয়া আরে ভাই নহয় মই তাও আরাম আপোনালোকে যদি নুশুনাকৈ আপোনালোকে স্টেটমেন্ট দিবই দিয়া নাই হ'ব কি ডিভাইডেড ৰুল ঠিক আছে হ'ব একো অসুবিধা নাই এতিয়া আপোনালোকে পঢ়িলে শুনক আচ্ছা আজি আপোনালোকে কি ক'লে এটা ডাঙৰ কথা ৰফিকুল সাহেবে ক'লে আৰু দেৱব্ৰত শইকীয়াই ক'লে যে লোৱাৰ আসামৰ পৰা মানুহ আপাৰ আসামত যাবই হাৰি কিয় যাব কওকচোন মানে কিয় যাব আপোনালোকে কওক তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ